দেৱালী সনাতন ধৰ্মৰ বহু গুৰুত্বপূৰ্ণ উৎসৱ। এই পূজা আৰম্ভ হৈ ধনতেৰছ পূজা আৰম্ভ হোৱাৰ লগে লগে সকলো বছৰৰ কাৰ্তিক মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথিত ধনতেৰছ পালন কৰা হয়। মনা যায় যে ধনতেৰছৰ দিনা মা লক্ষ্মী সমুদ্ৰ মন্থনৰ পৰা উৎপত্তি হৈছিল। সেয়েহে ধনতেৰছৰ দিনা মা লক্ষ্মীক কুবেৰ দেৱ আৰু যমৰজাৰ পূজা কৰা হয়। এই বছৰ 18 অক্টোবৰ তাৰিখে পৰিছে ধনতেৰছ আৰু 20 অক্টোবৰ তাৰিখে পৰিছে দেৱালী। এই দুদিনত আমি নতুন নতুন বস্তু ঘৰলৈ কিনি আনাটো বহু বেছি শুভ বুলি মনা গৈছে। এই দুদিনত যদি আমি বহু বস্তু ঘৰলৈ কিনি আনো তেনেহ'লে দেখিবলৈ পাব যে আমাৰ ঘৰত মা লক্ষ্মী কুবেৰ দেৱ আহি সাক্ষাৎ বাস কৰিবলৈ ধৰিব আৰু তেওঁলোকৰ পৰম আশীৰ্বাদ আমি লাভ কৰিব পাৰিম। মানুহে এইদিনা নতুন বাহন, নতুন কাপোৰ, সোণ ৰূপ বস্তু কিনে আৰু বহু বস্তু কিনা দেখিবলৈ পোৱা যায়। মনা যায় যে এইদিনা কোনো নতুন বস্তু ঘৰলৈ আনিলে মা লক্ষ্মী আহি আমাৰ ঘৰত প্ৰৱেশ কৰে। কেতিয়াবা ধনতেৰছত বা দেৱালীত আমি এনে কিছুমান বস্তু ঘৰলৈ কিনি আনো, ইয়াৰ ফলত আমাৰ ওপৰত বহু বেছি বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব পাৰে। কেতিয়াও এই 5টা বস্তু ঘৰলৈ আনিব নালাগে ধনতেৰছৰ দিনা। বাস্তুশাস্ত্ৰৰ অনুসৰি কেতিয়াও এই 5টা বস্তু যদি ধনতেৰছৰ দিনা ঘৰলৈ আনে তেনেহ'লে মা লক্ষ্মীৰ খং উঠিব। মা লক্ষ্মী আৰু কুবেৰ দেৱ আমাৰ ঘৰ এৰি গুচি যাব। ইয়াৰ ফলত ঘৰত বেয়া শক্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব। ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। শাস্ত্ৰত এনে কিছুমান বস্তুৰ কথা কোৱা হৈছে, যদি এই বস্তু দেৱালীত বা ধনতেৰছৰ দিনা ঘৰলৈ আনে ঘৰৰ পৰা দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব বা ঘৰত দৰিদ্ৰ বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ ঘৰত ধনে সোণে উপচি নপৰিব কেতিয়াও। কিন্তু ধনতেৰছ বা দেৱালীৰ দিনা যদি এনে কিছুমান বস্তু আপোনালোকে ঘৰলৈ আনে তেনেহ'লে দেখিবলৈ পাব যে ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হ'ব, আপোনাৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। জীৱনত কেতিয়াও পইচাৰ কাৰণে অভাৱ নহ'ব। আহক তেনেহ'লে জানি লওঁ ধনতেৰছ বা দেৱালীৰ দিনা কি বস্তু আমি ঘৰলৈ আনিব নালাগে আৰু কি বস্তু আমি ঘৰলৈ আনিব লাগে, ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ধনতেৰছ আৰু দেৱালীৰ দিনা কেতিয়াও আপোনালোকে ষ্টীল বা এলুমিনিয়ামৰ বস্তু ঘৰলৈ আনিব নালাগে। এই বস্তুবোৰৰ ওপৰত ৰাহুৰ প্ৰভাৱ থাকে। ইয়াৰ ফলত আপোনাৰ ওপৰত ৰাহুৰ প্ৰভাৱ পৰিবলৈ ধৰিব। ইয়াৰ বাহিৰেও বহু লোকে ধনতেৰছৰ দিনা বা দেৱালীৰ দিনা ষ্টীল বা এলুমিনিয়ামৰ বস্তু ঘৰলৈ কিনি আনিব বিচাৰে। ইয়াৰ কাৰণ হ'ল এই বস্তুবোৰ বহু সস্তাতে পোৱা যায় আৰু এই বস্তুসমূহ ঘৰত বেছিকৈ ব্যৱহাৰ কৰা হয়। কিন্তু এই বস্তুসমূহ আপোনালোকে ধনতেৰছৰ দিনা বা দেৱালীৰ দিনা কেতিয়াও নিকিনিব। বেলেগ দিনা কিনি আনাটো বেলেগ কথা, কিন্তু এই বিশেষ দুদিনত আপোনালোকে কিনাটো উচিত নহয়। কিন্তু এই বস্তু মেজ ধাতুৰে বনোৱা হয়। ইয়াৰ বাহিৰেও শাস্ত্ৰৰ অনুসৰি ষ্টীল আৰু এলুমিনিয়ামৰ বস্তুক দুৰ্ভাগ্যৰ প্ৰতীক বুলি মনা যায়। এই বস্তু আমাৰ ঘৰত বেয়া শক্তি বহুৱাত সহায় কৰে আৰু বেয়া শক্তি বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। সেই গতিকে ধনতেৰছ বা দেৱালীৰ দিনা ধাতু ঘৰলৈ আনিব লাগে। পিতল, তাম, সোণ, ৰূপ এনেধৰণৰ বস্তু আপোনালোকে ঘৰলৈ আনিব পাৰে। কিন্তু বহু লোকে দেখিবলৈ পোৱা যায় যে ষ্টীল বা এলুমিনিয়ামৰ বস্তু ঘৰলৈ আনে, কিন্তু এই বস্তুবোৰ আপোনালোকে ঘৰলৈ নানিব। এই বস্তুবোৰ যদি ঘৰলৈ আনে তেনেহ'লে দুৰ্ভাগ্য আপোনালোকৰ ঘৰলৈ নামি আহিব। পিতল, তাম, সোণ, ৰূপৰ বস্তু আপোনালোকে ঘৰলৈ আনিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ঘৰলৈ সৌভাগ্য নামি আহিব। যিকোনো বস্তু আপোনালোকে ভৰাই এই বস্তুবোৰৰ ভিতৰত ৰাখিব পাৰে। খালী বাচন কেতিয়াও ধনতেৰছ বা দেৱালীৰ দিনা ঘৰলৈ আনিব নালাগে। সেই বাচনত কিবা নহয় কিবা বস্তু এটা আপোনালোকে ভৰাই আনিব। ধনতেৰছ বা দেৱালীত কোনো ধৰণৰ চিচাৰৰ বস্তু আমি ঘৰলৈ কিনি আনিব নালাগে। মনা যায় যে আইনাত ৰাহু আৰু কেতুৱে বাস কৰে। সেইকাৰণে এই শুভ দিনত চিচাৰে বনোৱা বস্তু আমি কিনিব নালাগে। ইয়াৰ বাহিৰেও চিচাৰে বেয়া শক্তি সোনকালে আকৰ্ষণ কৰে। সেই গতিকে চিচাৰৰ বস্তুত মা লক্ষ্মীৰ প্ৰিয় নহয় কেতিয়াও। সেই গতিকে ধনতেৰছ বা দেৱালীত চিচাৰে বনোৱা বস্তু কিনি আনিলে সেই মানুহৰ ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। এই বস্তু ঘৰলৈ কিনি আনিলে মা লক্ষ্মীৰ খং উঠে আৰু ঘৰ এৰি
এৰি গুচি যাব। ইয়াৰ ফলত ঘৰত দুখ দৰিদ্ৰতা আৰু কণ্ডল বৃদ্ধি পাবলৈ ধৰিব। জীৱনত সমস্যা বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সমস্যা আপোনালোকৰ ঘৰলৈ আহিব। ঘৰত কেতিয়াও শুভ শক্তিৰ আগমন নহ'ব। বেয়া বেয়া শক্তিৰ আগমন আপোনালোকৰ ঘৰত হোৱাহে দেখিবলৈ পোৱা যাব। কলা ৰঙৰ যিকোনো বস্তু ধনতেৰছত বা দেৱালীৰ দিনা শুভ দিনত আমি ঘৰলৈ কিনি আনিব নালাগে। ইয়াৰ কাৰণ হ'ল কলা ৰংটো অশুভ আৰু দুৰ্ভাগ্যৰ কাৰক বুলি মনা যায়। কলা ৰঙত শনিদেৱে বাস কৰে। সেইকাৰণে কলা বস্তু এই শুভ দিনত ঘৰলৈ কিনি আনিব নালাগে। এইদিনা কোনো কলা বস্তু আমি পিন্ধিবও নালাগে। যি মানুহে এইদিনা কলা বস্ত্ৰ পিন্ধে তেওঁলোকৰ মান সন্মান হানি হয়, দুৰ্ভাগ্যতা নামি আহে আৰু প্ৰচুৰ পৰিমাণে হানি হ'বলৈ ধৰে অৰ্থ। ইয়াৰ উপৰিও জীৱন তেওঁলোকৰ ধ্বংস হৈ পৰিব পাৰে। জীৱনত আনটাৰ পিছত ইটো সমস্যা দেখিবলৈ পায়। অৰ্থ প্ৰচুৰ পৰিমাণে ঘৰত হানি হয়, শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰে। সেই গতিকে ধনতেৰছৰ দিনাই এইবোৰ বস্তুৰ পৰা যিমান আপোনালোকে দূৰত্ব বজাই ৰাখিব তিমানেই আপোনালোকৰ কাৰণে ভাল হ'ব। ধনতেৰছ বা দেৱালীত কোনো ধৰণৰ ধাৰ থকা বস্তু আমি ঘৰলৈ কিনি আনিব নালাগে। দাৰ, কটাৰী, কেঁচি, কাঁচি জাতীয় এনে বস্তু আমি কিনিব নালাগে। মনা যায় যে এই বস্তুবোৰৰ ওপৰত ৰাহু কেতুৰ প্ৰভাৱ থাকে। ৰাহু আৰু কেতু প্ৰভাৱ পৰিলে দৰিদ্ৰতা হোৱাটো নিশ্চিত। যদি এই শুভ দিনত ৰাহুৰ কেতুৰ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰে, ইয়াৰ ফলত ঘৰত দৰিদ্ৰতা আৰু কষ্ট বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। জীৱনত দুৰ্ভাগ্য নামি আহিব। ইয়াৰ ফলত কৰ্মত, ব্যৱসায়িক বাণিজ্য আৰু পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সম্পৰ্ক বেয়া হৈ পৰিব। সেই গতিকে এই ধনতেৰছ বা দেৱালীৰ দিনা এই বস্তু আপোনালোকে কেতিয়াও কিনি নানিব। ধনতেৰছ বা দেৱালীত লোহাৰে বনোৱা বস্তু বা প্লাষ্টিকৰ বস্তু আমি কেতিয়াও কিনিব নালাগে। কাৰণ লোহাৰ শনিৰ প্ৰতীক হয় আৰু ৰাহুৰ কাৰক বুলি মনা যায়। যদি এই বস্তু আমি কিনো তেনেহ'লে শনিদেৱৰ প্ৰভাৱ আমাৰ ওপৰত পৰিবলৈ ধৰিব, যাৰ ফলত জীৱনত কষ্টৰ মাজেদি আমি পাৰ কৰিবলগীয়া হ'ব পাৰে। নোকোৱাকৈ আপোনালোকৰ জীৱনলৈ সমস্যা নামি আহিব। এইদিনা লোহাৰৰ বা প্লাষ্টিকৰ বস্তু কিনিব নালাগে। লোহাৰ আৰু প্লাষ্টিক দুয়োটাই দুৰ্ভাগ্যৰ কাৰক বুলি মনা গৈছে। বেলেগ দিনত কিনিব কিন্তু একো অসুবিধা নহ'ব। কিন্তু ধনতেৰছ বা দেৱালীৰ দিনা যদি আপোনালোকে প্লাষ্টিকৰ বস্তু কিনি ঘৰলৈ আনে তেনেহ'লে কুবেৰ দেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিব নোৱাৰিব। ইয়াৰ ফলত ঘৰত দুৰ্ভাগ্য বৃদ্ধি পাবলৈ ধৰিব। ঘৰত বেয়া শক্তিয়ে বাস কৰিবলৈ ধৰিব। ইয়াৰ ফলত ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে ধনতেৰছ বা দেৱালীত এই ভুল আপোনালোকে কেতিয়াও নকৰিব। যদি এই বস্তু আপোনালোকৰ ঘৰত বিশেষ দৰকাৰ, কিবা কাৰণত যদি কিনিব লগা হয় বা এই শুভ দিনত কিনিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে বিশেষ পূজাৰ পিছতহে আপোনালোকে এই বস্তুবোৰ ঘৰত প্ৰৱেশ কৰাব লাগিব। এই বস্তুবোৰৰ ওপৰত আপোনালোকে স্বস্তিকৰ চিহ্ন এটা আঁকিব আৰু সম্পূৰ্ণ নিয়ম কানুনেৰে আপোনালোকে পূজা কৰিব। তাৰ পিছতহে আপোনালোকে ঘৰত প্ৰৱেশ কৰিব। যদি নকৰে, এই বস্তুবোৰৰ ফলত আপোনালোকৰ ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। জীৱনত দুৰ্ভাগ্য নামি আহিব আৰু ঘৰত এটাৰ পিছত আনটো সমস্যা আহি পৰিবলৈ ধৰিব। এই বস্তুবোৰ পূজা কৰালে ইয়াৰ ওপৰত থকা প্ৰভাৱ নোহোৱা হৈ পৰে আৰু এই বস্তুৱে কেতিয়াও বেয়া শক্তি আকৰ্ষণ কৰিব নোৱাৰিব। ইয়াৰ অশুভ প্ৰভাৱ আপোনালোকৰ ওপৰত নপৰিব। আহক এতিয়া জানি লওঁ ধনতেৰছ বা দেৱালীৰ দিনা আমি ঘৰলৈ কি বস্তু কিনিব লাগে। আমি 1 নম্বৰতে ঝাৰু কিনিব পাৰোঁ। এইদিনা ঝাৰু কোনো সাধাৰণ বস্তু নহয়। ইয়াক মা লক্ষ্মীৰ প্ৰতীক বুলি মনা গৈছে। কোৱা হয় যে ঝাৰুত সাক্ষাৎ মা লক্ষ্মীয়ে বাস কৰে। যদি ধনতেৰছ বা দেৱালীৰ দিনা ঘৰলৈ ঝাৰু আনে, তেনে ক্ষেত্ৰত দেখিবলৈ পাব যে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব। যদি এই ঝাৰুডাল আপোনালোকে গোটেই ঘৰ চাফা কৰে, তেনেহ'লে ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। ঘৰৰ পৰা বেয়া শক্তি ধ্বংস হৈ পৰিব। ইয়াৰ ফলত ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। সেইকাৰণে ধনতেৰছ বা দেৱালীৰ দিনা ঘৰলৈ ঝাৰু কিনাটো বহু শুভ বুলি মনা গৈছে। ঝাৰু কিনাৰ পিছত ঝাৰুডালক আপোনালোকে পূজা কৰিব। তাৰ পিছতহে ঘৰ চাফা কৰিব। তাৰ পিছত আপোনালোকে দেখিবলৈ পাব যে অতি সোনকালে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব। ধনতেৰছ বা দেৱালীত সোণ বা ৰূপৰ বস্তু ঘৰলৈ কিনি অনাটো বহু শুভ বুলি মনা গৈছে।
সোণ বা ৰূপৰ বস্তুক বহু পবিত্ৰ বস্তু বুলি মনা যায়। এই বস্তুক সুখ আৰু শান্তিৰ প্ৰতীক বুলিও মনা যায়। যদি ধনতেৰছৰ দিনা আপোনালোকে কিনে তেনেহ'লে বহু গুণ লাভ কৰিব পাৰিব। অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। কোনো ফালৰ পৰা ঘৰলৈ প্ৰচুৰ পৰিমাণে ধন আহিব। এই দিনা যদি আপোনালোকে কোনো আপোন মানুহক আপোনালোকে সোণ বা ৰূপৰ বস্তু উপহাৰ দিব পাৰে বা আপোনালোকৰ ঘৰৰ কোনো সদস্যক যদি সোণ বা ৰূপৰ বস্তু উপহাৰ দিব পাৰে তেনেহ'লে সাক্ষাৎ মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰা দেখিবলৈ পাব। ধনতেৰছ বা দেৱালীত কোনো মাটিৰে বনোৱা বস্তু ঘৰলৈ অনাটো বহু শুভ বুলি মনা গৈছে। এই বস্তুক বহু শুভ বুলি মনা যায়। কোৱা হয় যে ধনতেৰছ বা দেৱালীৰ দিনা মাটিৰে বনোৱা বস্তু কিনি আনি আপোনালোকে যদি ব্যৱহাৰ কৰে তেনেহ'লে বহু ভাল হ'ব। আৰু এই বাচনত যদি আপোনালোকে বনাই ভাত খাব পাৰে তেনেহ'লে বহু বেমাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। ইয়াৰ বাহিৰেও ধনতেৰছত মাটিৰে বনোৱা বস্তু কিনিলেও আপোনালোকৰ ঘৰলৈ শুভ শক্তিৰ আগমন হ'ব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত কেতিয়াও আপোনালোকৰ অভাৱ নহ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।